অখিল গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়াৰ কংগ্ৰেছৰ বুকুচাত উঠি শিৱসাগৰত জিকিছে অখিল গগৈয়ে এতিয়া অখিল গগৈয়ে যিবোৰ কথা কৈ আছে নিৰ্বাচনৰ আগত যদি ক'লেহেঁতেন তেওঁক সাহসী বুলি ক'লেহেঁতেন বিধানসভাৰ পৰা খেদা খাই টিআৰপি ল'বলৈ একাংশ আহিছিল বিৰোধী হলো বুলিয়ে সকলোতে জপিয়াই থাকিব নালাগে যোৱাবাৰ উপাধ্যক্ষই বিৰোধীক কথাই ক'বলৈ দিয়া নাছিল ধৰ্মৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে কথা কিয় এতিয়া কৈছে মইতো নাজানো তেখেতে যিখিনি কথা কৈছে আগতে ক'ব লাগিছিল তেতিয়াহ'লে মই তেওঁক সাহসী বুলি ক'লো হয় কংগ্ৰেছৰ বুকুচাত উঠি তেওঁ শিৱসাগৰত জয়লাভ কৰিছে বুলি ক'বলৈ মই এতিয়া দ্বিধাবোধ নকৰোঁ কাৰণ তেওঁতো অলপ দিন আগত পঞ্চায়তৰ নিৰ্বাচন হৈছিল তাততো আমাৰ মিত্ৰতা নাছিল তেখেতৰ দলেতো প্ৰাৰ্থী দিছিল সেইখিনি কিমান জয়লাভ কৰিলে তেওঁ যে কৈ আছে অকল তেওঁৱে কষ্ট কৰাৰ কাৰণে তেওঁৰ বেছ আছে তেওঁতো সেইটো দেখা নাই আৰু তেখেতে ইলেকশ্যনৰ আগত কি কৈছিল আপোনালোকে নিজৰ বজাবচোন যে মই যদি চিট দিম বুলি নকওঁ মই যদি এৰি বুলি নকওঁ মোক কোনে পইচা দিব কি কৰিম এইবিলাক কথাটো তেওঁ নিজেই সামৰাও কাঢ়ি আছিল আপোনালোকৰ আগত মই সেইবিলাক একো কথা ক'বলৈ নাযাওঁ মই কোনো বিতৰ্কিত মন্তব্য দিবলৈ নাযাওঁ খালি আমাৰ ক্ষেত্ৰত যিবিলাক কথা কৈছে মোৰ এটাই কথা মই আগতেও কৈছিলোঁ মোৰ সমষ্টিত গৈ তেখেতে কয় যে মই 2 লাখ আখৰীয়া পঞ্চায়তক প্ৰটেকশ্যন দিব নোৱাৰিলোঁ অৰ্থাৎ 2 লাখ আখৰীয়া পঞ্চায়তখন স্বাভাৱিকভাৱে ডিলিমিটেশ্যন কমিশ্যনৰ গাইডলাইন মতে শিৱসাগৰলৈ গুচি যাব নালাগিছিল আৰু অনুৰূপ ধৰণেৰে নামতিয়ালি পঞ্চায়ত য'ত সংখ্যালঘু ভোটাৰ থাকে সেইখনো শিৱসাগৰ সমষ্টিলৈ যাব নালাগিছিল সেইখিনি যোৱা ডিলিমিটেশ্যনৰ সময়ত কিয় গ'ল সেই প্ৰশ্নটো মোৰ বাবে এতিয়াও সাঁথৰ গতিকে সাঁথৰবিলাক লাহে লাহে ভাঙিব নিশ্চয়